নমস্কাৰ। আজিৰ এই ভিডিঅ'টো যিসকলে চাই আছে সকলোলৈ মোৰ নমস্কাৰ থাকিলে। মই বিপ্ৰদীপ তালুকদাৰ। আজি বহুত দিন বুলি ক'লেও ভুল হ'ব। আজি বহু বছৰ পূৰ্বে আৰম্ভ কৰা এইখন চেনেল 2021 টেট এক্সামৰ সময়ত আমি এইটো আৰম্ভ কৰিছিলোঁ। তাৰ পিছৰ পৰাই চেনেলটো ভিডিঅ' দিয়া বন্ধ হৈ আছিলে। আৰু আজি আকৌ এটা নতুন উদ্যমেৰে চেনেলটো ৰিকভাৰী কৰি আপোনালোকৰ মাজত আহিলো। কাৰণ এটাই, উদ্দেশ্য এটাই। আমি বিচাৰো অসমত যুৱক-যুৱতীসকলে বিনামূলীয়াভাৱে উইদাউট এনি কাৰাপশ্যন যি ৰিক্ৰুইটমেণ্ট এক্সামবোৰ হৈ আছে তাতে যাতে চিলেকশ্যন পায় আৰু তাত মোৰ যিখিনি কণ্ট্ৰিবিউশ্যন দিবলগীয়া আছে, মই এজ এ মেথছৰ এজন ফেকাল্টি হিচাপে মোৰ এই দীৰ্ঘ 7 পৰা 8 বছৰৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰে আপোনালোকৰ মাজত মই যিখিনি কণ্ট্ৰিবিউশ্যন দিব পাৰো, এইটো বিনামূলীয়াকে আপোনাৰ ওচৰত তুলি দিব পাৰিলে মই বিপ্ৰজিত তালুকদাৰ বহুতে হেপী হ'ম। চ' এইটো উদ্দেশ্যৰে আজি আকৌ এটা নতুন উদ্যমেৰে আপোনালোকৰ মাজত আহিলো। কাৰণ এটাই, নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছিলে যে এইবাৰ 2 লাখ চাকৰি দিব। আৰু এটা কথা, চৰকাৰ যাৰে নহওক কিয়, মই কোনো ৰাজনৈতিক দলৰ লগত লীন হৈ কথাটো পতা নাই। মই বিশ্বাস ৰাখো যে অসমত এতিয়া যি নিকা ৰিক্ৰুইটমেণ্ট ব্যৱস্থা আৰম্ভ হৈছে, এই ব্যৱস্থা চলি থাকিব আৰু গতিকে ইয়াত যদি লাভালাভ উঠাবলৈ বিচাৰে কোনোবা, তেনেহ'লে ইয়াৰ প্ৰিপাৰেশ্যনটো জোৰদাৰ হ'ব লাগিব। প্ৰিপাৰেশ্যন আজিৰ পৰাই আপোনাৰ ষ্টাৰ্ট কৰিব লাগিব। তো প্ৰিপাৰেশ্যন আপুনি ADRE 2026 এক্সামৰ কাৰণে কি ষ্ট্ৰেটেজি হ'ব পাৰে। আপোনালোকে জানে বৰ্তমান জব মাৰ্কেট ইজ হিউজ কম্পিটিটিভ। যদি তাতে ছাকচেছ ল'ব বিচাৰিছে, তেনেহ'লে আপোনালোকৰ আটাইতকৈ ডাঙৰ কৰণীয় যিটো হ'ব, এয়া হ'ল ডে 1ৰ পৰা নিজক ডিচিপ্লিনত ৰাখি স্মাৰ্ট এটা প্ৰিপাৰেশ্যন লাগিব। তো প্ৰিপাৰেশ্যনৰ কাৰণে আপোনাৰ এটা ষ্ট্ৰেটেজি হ'ব লাগিব, স্মাৰ্ট ষ্ট্ৰেটেজি এটা লাগিব। ষ্ট্ৰেটেজি উইদাউট ষ্ট্ৰেটেজি আপুনি প্ৰিপাৰেশ্যন কৰি থাকিলেও আপোনাৰ এইটো ফলাফল লাভত হয়তো সমৰ্থ নহ'ব পাৰে। গতিকে আজিৰ আমি ভিডিঅ'টোত অহা ADRE এক্সাম কেনেকৈ আমি ক্ৰেক কৰিব পাৰোঁ, আৰু এই চেনেলটো অকল ADRE এক্সাম বুলি নহয়, আপোনালোকে যদি অসমৰ পৰা SSC বা বেংক যিকোনো এক্সামত বহিব বিচাৰে, মেথছ ৰিজনিং ইয়াত মানে আপুনি নুই কৰিব নোৱাৰে দুটা ছাবজেক্ট তাতে লাগিবই। গতিকে এই দুটা ছাবজেক্টক আপুনি কেনেকৈ টেকেল কৰিব পাৰিব, তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটোৰ লগত থাকক। আমি মেথছ আৰু ৰিজনিং ফ্ৰম জিৰ' বেচিক লেভেল, আপুনি যদি মেথছৰ এজন বিগিনাৰ হয়, আপুনি আৰ্টছৰ ফেকাল্টি, মেথছ ভালকৈ পঢ়া নাই, তথাপিও মই ক'ম আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক। আপোনালোকক আমি এই চেনেলৰ মাজতে একদম জিৰ' লেভেলৰ পৰা আৰম্ভ কৰি এটা ভাল ষ্টেণ্ডাৰ্ড লেভেল, যাতে আপোনালোকে এক্সাম এটা কোৱালিফাই কৰিব পৰা লেভেল লৈ আহে, তাৰ কাৰণে আমি লৈ যাম। গতিকে আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। আজি আমি আৰম্ভণিতে এটা ষ্ট্ৰেটেজি, এটা প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি আমি ৰেডি কৰিলোঁ, আৰু একৰ্ডিংলি আমি আমাৰ ক্লাছবোৰ দি থাকিম, আপোনালোকে চেনেলটোৰ লগত লাগি থাকিব। চাওক, 110+ স্ক'ৰ কিয় কৰিলোঁ, আপোনালোকে যদি ADREৰ বিগত দুটা পেটাৰ্ণ চাই, অলমষ্ট 150 কুৱেশ্যন আহি, তাতে 110+ মানে এটা চিকিউৰ মাৰ্ক, ছেফ মাৰ্ক। তাতে যদি আপোনালোকৰ SC ST OBC ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়াত আহি আছে, ডেট ইজ ডিফাৰেণ্ট। কিন্তু মই এইখিনি মানি ল'ম, আপোনালোকে ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়াত পাছ কৰিব, সেইটো মাইণ্ডছেট আঁতৰাই ফাৰ্ষ্ট লিষ্টত আনৰিজাৰ্ভ কেটাগৰীত কেনেকৈ নামটো সোমাব পৰা যায়, তাৰ কাৰণে চেষ্টা কৰক। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটা ছেফ স্ক'ৰ লাগিব। মই ইয়াতে এটা টাৰ্গেট বান্ধি দিছোঁ 110+। 110+ আপোনালোকে কেনেকৈ আনিব চাওক। একবাৰ এক্সামৰ পেটাৰ্ণটো ডিছকাশ্যন কৰিলোঁ। এক্সামৰ পেটাৰ্ণ আপোনালোকে জানে, এইটো অফলাইন বেছ MCQ বেছ হ'ব, আৰু 0.25 পাৰ ৰং এনচাৰ। ADRE 2.0ৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ডিউৰেশ্যন 3 আৱাৰ্ছৰ, এয়াও আপোনালোকে জানে। তো ইয়াক লৈ আমি বেছি সময় নষ্ট নকৰোঁ। আমাৰ যিটো মূল টপিকছ হ'ব,
এয়া হ'ল কুৱেশ্যন পেটাৰ্ণ। এইটো যিটো আমি কুৱেশ্যনৰ পেটাৰ্ণ দিলো এয়া ADRE 2.0 কাৰণ হিচাপে আমি এইটো বনাই লৈছো। 2.1ত অলপ ডিফাৰেঞ্চ আছিল, মেথছৰ কুৱেশ্যন 30টা আছিল। আপোনালোকে জানে এইটো ষ্টেট লেভেল এক্সাম হয় আৰু প্ৰতিবাৰে যে সেম কুৱেশ্যন থাকিব আপুনি এয়াও এক্সপেক্ট কৰিব নোৱাৰিব। গতিকে ইয়াতে যিটোৱে আছে ইয়া অলমষ্ট আপুনি ধৰি ল'ব পাৰে, মানে পেটাৰ্ণ অলপ ইফাল ইফাল হ'লেও ট্ৰেণ্ডটো আপোনালোকৰ চেঞ্জ নহয়। পেটাৰ্ণটো যিটো আমি ইয়াতে ডিছকাশ্যন কৰিবলৈ ওলাইছো এয়া ADRE 2.1 হিচাপত ৰখা 2.0 হিচাপে 2.1ত অলপ ডিফাৰেঞ্চ আছে। আপোনালোকে জানে এয়া ষ্টেট লেভেল এক্সাম, পেটাৰ্ণ অল টাইম সেম নাথাকিব, অলপ অলপ ভেৰি কৰি থাকিব। গতিকে আপোনালোকৰ এটা কথা মানি ল'ব লাগিব, যদিও পেটাৰ্ণ অলপ চেঞ্জ হ'বও পাৰে কিন্তু ট্ৰেণ্ড যিটো এক্সামত সেয়া কিন্তু সলনি নহয়, মানে ছাবজেক্ট কেইটা কিন্তু সলনি নহ'ব। এই ছাবজেক্ট কেইটা থাকিব আৰু ইয়াৰ ৱেইটেজটো অলমষ্ট চেম লেভেলত থাকিব। যোৱা ADRE এক্সামৰ কুৱেশ্যনৰ পেটাৰ্ণটো আছিল অলপ এনেকা লেভেলৰ কুৱেশ্যন আছিল। 35টা ইংলিছত আছিল, মেথছত 35 আছিল, জেনেৰেল নলেজত 35 আছিল, ছ'চিয়েল ষ্টাডিজৰ ওপৰত অলপ কুৱেশ্যন আছিলে আৰু ৰিজনিঙৰ ওপৰত কুৱেশ্যন আছিল। আমাৰ চেনেলটো যিহেতু বিশেষকে মেথছ আৰু ৰিজনিঙৰ ওপৰত, গতিকে মেথছ আৰু ৰিজনিঙৰ ষ্ট্ৰেটেজিটো আপোনালোকে কি হ'ব পাৰে এয়ালৈ আমি আজি ডিছকাশ্যন কৰিম। মেথছৰ ষ্ট্ৰেটেজিৰ কথা ক'বলৈ পাতোতে অলমষ্ট 23 to 25 কুৱেশ্যন গ্ৰেড 3 এক্সামত ইয়াৰ ৱেইটেজ পাই থাকিব। মই আপোনাৰ আগতে কৈছো এয়া এক্সাক্ট চেম নম্বৰ হ'ব যে তাৰ কোনো কথা নাই। ইয়াৰ ADRE 1 আৰু ADRE 2 কুৱেশ্যনৰ পেটাৰ্ণৰ মাজতে ডিফাৰেঞ্চ আছে, নাম্বাৰ অফ কুৱেশ্যনৰ ডিফাৰেঞ্চ হৈছে। গতিকে ADRE যি এইবুলি আহি আছে তাতেও যে চেম হ'ব তাৰ কোনো কথা নাই, কিন্তু হয় অলমষ্ট এটা ৱেইটেজ আমি মানি লৈছো। চ' এইটো কি হ'ব পাৰে 23 to 25% গ্ৰেড 3, অলমষ্ট 25% গ্ৰেড 4 এক্সাম। আৰু মেথছ আপোনালোকে ADRE বুলি নহয়, যিকোনো কম্পিটিটিভ এক্সামৰ মেথছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিবোৰ টপিক, যিবোৰৰ ওপৰত কুৱেশ্যন সচৰাচৰ আহি থাকে, সেইবোৰৰ বিষয়ত যদি আপোনালোকে অলপ সোধে, তাতে আপোনালোকৰ পাৰ্চেণ্টেজ হওক, প্ৰফিট এণ্ড লছ হওক, টাইম, ৱৰ্ক এণ্ড ৰেচিঅ', SI, CI, speed and distance, and data interpretation, very important. Data interpretation alone is such kind of subject, such kind of topic, এইটো যদি আপুনি মাষ্টাৰ কৰিব বিচাৰে, আপোনাৰ এভাৰেজ, আপোনাৰ ৰেচিঅ', আপোনাৰ এজ প্ৰব্লেম, এই টপিকবোৰত আপোনাৰ মাষ্টাৰ্ছ থাকিব লাগিব, তেতিয়াহে আপুনি ডাটা ইণ্টাৰপ্ৰিটেশ্যনত ভাল কৰিব পাৰিব। আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন ইজ ওৱান অফ দ্য most important topic, not only for ADRE, যিকোনো আপুনি SSCত বহক, আপুনি বেংকত বহক, আপোনাৰ কাৰণে এইটো বৰ ইম্পৰ্টেণ্ট এটা টপিক। চ' ডাটা ইণ্টাৰপ্ৰিটেশ্যন আমাক শিকিব লাগিব আৰু ভালদৰে শিকিব লাগিব। তো ইয়াৰ কাৰণে আমি তাৰ আগত পাৰ্চেণ্টেজ, ৰেচিঅ', এজ, এভাৰেজ, প্ৰফিট এণ্ড লছ, এই টপিকবোৰো ভালদৰে শিকিব ল'ম। আৰু আপোনালোকক আমি এইখিনি কথা কৈ ৰাখোঁ, এই চেনেলৰ জৰিয়তে আমি ইয়াতে কমপ্লিট মেথছৰ কোৰ্চটোক আমি টাৰ্গেট কৰিম। হয়, ADRE এক্সামৰ আগে আপোনালোকে যিসকলে আমাৰ চেনেলৰ লগত জড়িত হ'ব, তেওঁলোকে যাতে মেথছৰ এটা ভাল স্ক'ৰ কৰে, তাৰ কাৰণে ইয়াতে কি কি ব্যৱস্থা ল'বলগীয়া আছে গোটেইখিনি আমি ল'ম। চ' আপোনালোকক আমি ৰিকুৱেষ্ট কৰিম, আপোনালোকে থাকিব আমাৰ লগত, আৰু হোপফুলি আমি এইবাৰ এটা ফ্ৰী অফ কষ্ট এনেকুৱা এটা এক্সাম পেটাৰ্ণ বেছডৰ ওপৰত ভিত্তি কৰি এনেকুৱা এটা কোৰ্চ আপোনালোকক, কম্প্ৰিহেনচিভ কোৰ্চ আপোনালোকক দিবলৈ সক্ষম হওঁ, যাতেকে আপোনালোকে বিনামূলীয়াকে এক্সামত এটা গুড মাৰ্ক স্ক'ৰ কৰি আহিব পাৰে। বেচিক এলজেব্ৰা আৰু জিঅ'মেট্ৰিৰ কথা যেতিয়া কৈছো, এইটো ক্লাছ 10 লেভেললৈকে আমাৰ অসমত যিটো মেথছ চলি থাকে ইয়াৰ ওপৰত ভিত্তি কৰি এইটো দিয়া আছে, জিঅ'মেট্ৰি আৰু বেচিক এলজেব্ৰা আপ টু ক্লাছ 10 লেভেল। মানে আপুনি এইখিনিয়ে ক'ব পাৰে, অলমষ্ট যদি টোটাল নাম্বাৰ অফ কুৱেশ্যনত যদি অলমষ্ট 25% কুৱেশ্যন মেথছত থাকে, ইয়াৰ ৱেইটেজটো কিমান হাই আপোনালোকে তেনেহ'লে অলপ ইমাজিন কৰিব পাৰিব। মানে মেথছ হ'ল আপোনাৰ ৰেংক ডিচাইডিং ফেক্টৰ হ'ল, আৰু যাৰ মেথছ ভাল এলং উইথ GK তেওঁলোকে টপ স্ক'ৰাৰ হৈ আহিব, এয়াও খাটাং কথা।
আপোনাৰ ৰিজনিঙৰ যদি চাওঁ অলমষ্ট 20 কুৱেশ্যন দুটা বাৰে আছিলে। তো দুটা বাৰে 20 কুৱেশ্যন যদি থাকে তেনেহ'লে এইটো এটা, আৰু ৰিজনিঙৰ এটা মজাৰ বিষয়, ৰিজনিং ছাবজেক্টটো বৰ ইজি। আপুনি যদি ৰিজনিঙত বেছিক অলপ সময় দিয়ে, অলপ প্ৰেক্টিচ কৰে, ই আপোনাক স্পীড দিব। 20টা কুৱেশ্যন মানে 20 নাম্বাৰ, অলমষ্ট যদি আপোনালোকে 15+ স্ক'ৰ কৰি আহিব পাৰিছে, তাৰমানে আপোনালোকে ভাবক আপোনালোকে অলমষ্ট 50% ঠাই আপোনালোকে মানে ভিটা আপোনালোকক হৈ গ'ল। আপোনালোকে মেথছত যদি অলমষ্ট 25 to 30 পায় আৰু ৰিজনিঙত যদি 15+ স্ক'ৰ কৰিব পাৰিলে, জিকেত আপোনাৰ এটা ভাল টাৰ্গেট ল'ব লাগিব। যদি এইখিনি আপোনালোকৰ থাকিলে, আপোনালোকে ভাবি লওক যে আপোনালোকে এক্সামৰ কাৰণে অলমষ্ট ৰেডি আৰু এক্সামত এটা ভাল স্ক'ৰ কৰিব পৰা পজিশ্যনত আহিব। এতিয়া এটা কথা, ৰিজনিঙত আপুনি পঢ়িব কি কি? ৰিজনিঙৰ ইম্পৰ্টেণ্ট টপিকছবোৰে হ'ল এই নাম্বাৰছ এলফাবেট, চিৰিজ, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেক্ট চেঞ্জ, চিটিং এৰেঞ্জমেণ্ট, চিলজিজম, পাজল। পাজল ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি এইবোৰ শিকিম ভালদৰে। আমি পাজলৰ ওপৰত পাজল আপোনালোকে শিকিব গ'লে আপোনালোকৰ কোডিং ডিকোডিং ভাল জানিব লাগিব, ব্লাড ৰিলেশ্যনত ভাল হ'ব লাগিব, চিলজিজমটো ভাল হ'ব লাগিব। আপোনাক আমি এইখিনিয়ে কৈ থাকোঁ, আপোনালোকে যদি আমাৰ লগত ইয়াতে লাগি থাকে, আমাৰ চেনেলত অলপ সময় দিয়ে, আপোনালোকক মেথছ আৰু ৰিজনিঙৰ গোটেইখিনি ইয়াতে কভাৰ আপ কৰি দিয়া হ'ব। আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, যিমানখিনি আপোনালোকে সময় পাৰে পঢ়া শুনাত সঁপি দিয়ক, কাৰণ চিলেকশ্যন লোৱাৰ এইটো এটা সুবৰ্ণ সুযোগ। এক্সাম আকৌ আহি আছে, ইলেকশ্যনৰ পিছে পিছে চাগে কিবা এটা হ'ব, যিহেতু এটা অসমৰ ট্ৰেণ্ড ষ্টাৰ্ট হৈছে যে বিনামূলীয়াকে উইদাউট এনি কাৰাপশ্যন অসমৰ চাকৰি হৈ আছে। গতিকে এই সুযোগটো মই নাভাবোঁ যে কোনোবা এৰি দিব লাগে বুলি। চ' কাট অফ ডিপেণ্ডেঞ্চি আপোনালোকৰ মেথছ, মই যিটো অলমষ্ট ক'লোৱে, মেথছ আৰু জিকেৰ ওপৰত আপোনালোকৰ কাট অফ ডিপেণ্ডেঞ্চি বহুতকৈ নিৰ্ভৰ কৰিব। আপোনাৰ মেথছ ভাল হ'ব লাগিব, প্লাছ জিকে। আপোনালোকে জিকে সকলোৱে প্ৰিপাৰেশ্যন কৰে, মই জানো জিকে এটা এনেকুৱা ছাবজেক্ট জিকে সকলোৱে প্ৰিপাৰেশ্যন কৰে। আৰু জিকে লৈ কিন্তু এটা কথা, জিকে প্ৰিপাৰেশ্যন কৰি অকল জিকে লৈ যদি কোনোবা ভাবিছে যে আমি ভাল এটা স্ক'ৰ কৰি যাম, এয়াও কিন্তু ভুল কথা। অকল জিকে, অনলি জিকে ইজ নট চাফিচিয়েণ্ট, অনলি জিকে ইজ নট চাফিচিয়েণ্ট আপোনাক চিলেকশ্যন পোৱাই দিবৰ কাৰণে। জিকেটো চাফিচিয়েণ্ট, জিকে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব, কিন্তু জিকেটো চাফিচিয়েণ্ট নহয় যি আপোনাক চিলেকশ্যন দিব। তো জিকেৰ লগত মেথছ এণ্ড ৰিজনিঙৰ এটা ৱেইট আছে। আপুনি টাৰ্গেট কৰি লওক জিকে, মেথছ এণ্ড ৰিজনিং, আপোনাৰ টপ স্ক'ৰাৰ হ'ব পৰা কোনো ৰখিব নোৱাৰে। মই এটা কথা লিখিছোৱে, মেথছ হ'ব আপোনাৰ ৰেংক বুষ্টাৰ আৰু ৰিজনিং হ'ব আপোনাৰ স্পীড বুষ্টাৰ। কম্পিটিটিভ এক্সামত স্পীড মেটাৰ্ছ এ লট। আপোনালোকে যিয়ে য'ৰ পৰা চাই আছে, আপোনালোকে যদি কম্পিটিটিভ এক্সামত বহিছে, আপোনাৰ স্পীড ভাল হ'ব লাগিব। আৰু মেথছ এয়াও আপোনাৰ স্পীডলি কৰিব পৰা শিকিব লাগিব। আৰু ৰিজনিংটো এনেকুৱা এটা টপিক যি আপোনাক কম টাইমত এটা ভাল স্ক'ৰ কৰি দিয়া সহায়ক হ'ব। তো আপোনালোকে, মই নাভাবোঁ এই তিনিটা টপিক কেতিয়াও এৰি দিব লাগে। স্মাৰ্ট ষ্ট্ৰেটেজি যদি আপোনালোকে ল'ব বিচাৰিছে, মেথছ, ৰিজনিং, জিকে ভালদৰে টাৰ্গেট কৰক, এক্সাম আপোনাৰ হ'ব। চ' আপোনালোকক অলৰেডি আমি ক'লোঁ কেনেকৈ আপোনাৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিটো হ'ব লাগে। আৰু এই চেনেলটো উদ্দেশ্য এটাই, মেথছ এণ্ড ৰিজনিং আপোনাক ইন ডিটেইলছ দিয়া হ'ব ইয়াতে। আৰু আমি চেষ্টা কৰিম, যদি আমি ভাল ফেকাল্টি পাওঁ তেনেহ'লে জিকেটোকো আমি ইয়াতে আনিবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান মই নিজে পাৰ্চনেল ৰেছপনচিবিলিটি লৈ কৰিছোঁ, মেথছ এণ্ড ৰিজনিং কমপ্লিট ফ্ৰী অফ কষ্ট টিল দ্য এণ্ড অফ দ্য এক্সাম আপোনালোকে ইয়াতে দি থকা হ'ব। আৰু মই ভাবোঁ যিসকলে আমাৰ লগত জড়িত হ'ব, গোটেইকেইজনৰ এজনকৈ মই ভাবোঁ, বিচাৰোঁ যে আপোনালোকে চিলেকশ্যন লওক, এটা ভাল স্ক'ৰ কৰক। নট অনলি দ্য চিলেকশ্যন, ওৱান অফ দ্য টপ স্ক'ৰাৰ হৈ উঠক। আমিও গৰ্বিত হ'ম, আপোনালোকৰ ভাল হওক, এয়াই আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো আমি এইখিনিতে সামৰিলোঁ। আৰু ভাল লাগিলে চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি ইয়াতে মেথছৰ ভিডিঅ' আনি থাকিম, ৰিজনিঙৰ ভিডিঅ' আনি থাকিম, আপোনালোকৰ কাৰণে হেল্পফুল হৈ থাকিব। থেংক ইউ।